এখন গাঁৱত অনুৰাধা নামে এজনী মাইকী মানুহ আছিলে আৰু তেওঁৰ স্বামীয়ে ৰিক্সা চলাইছিলে। তেওঁৰ শাহু মাকে বহুত মানে লালচি আছিলে। শাহু মাকে আৰু গিৰিয়েকে মিলি তাইক ল'ৰাৰ কাৰণে অত্যাচাৰ কৰিছিলে। তাইৰ 5জনীকে ছোৱালী আছিলে। সেইবাবে তাই মনে মনে এদিন ডক্টৰৰ ওচৰত গৈ ল'ৰা ছোৱালী নোহোৱা অপাৰেশ্যনটো কৰি আহিলে। আৰু তাৰপিছত গিৰিয়েকে শাহুৱেকে তাইৰ ওপৰত বহুত অত্যাচাৰ কৰিলে। তই কি কাম কৰিলি হা? তই এনেকুৱা কিয় কৰিলি? তই মোক নুসুধাকে তই এইবোৰ কিয় কৰিলি? তই এতিয়া ল'ৰা ক'ৰ পৰা দিবি? মোক ল'ৰা লাগে। তই যি 5জনী ছোৱালী তুলিছিলি সেইকেইজনী একো কামৰ নহয়। মোক ল'ৰা লাগে। ল'ৰা ক'ৰ পৰা দিবি এতিয়া তই মোক? তই এইবোৰ কি কাম কৰিলি হা? কুলক্ষণী তোক বিয়া পাতিয়ে ভুল কৰিলো। 5জনীকে ছোৱালী দিলি, এটা ল'ৰা দিব নোৱাৰিলি আৰু এতিয়া অপাৰেশ্যন কৰি আহিলি। কুলক্ষণী তোক আজি মই সুধাই নেৰিম। তোক মই আজি ঘৰৰ পৰা বাহিৰ কৰিম। ভগৱান, দুখ পাইছো, নামাৰিব মোক। চুপ থাক কুলক্ষণীহঁত, তহঁতে মোক আইতা বুলি নামাতিবি। তহঁতে জন্ম হৈ চব চেছ কৰিলি। মই ল'ৰা সন্তান বিচাৰিছিলো, তহঁতক বিচৰা নাছিলো। তহঁতে মোক আইতা বুলি নকবি। তহঁত মোৰ নাতি নহয়। নামাৰিব, দুখ পাইছো। আৰু এনেকৈ গিৰিয়েকে তাইক অত্যাচাৰ কৰে আৰু তাই বহুত কষ্ট পায়। এনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ থাকিল। এদিনাখন তাই লোকৰ ঘৰত যেতিয়া কাম কৰি আছিলে, ঝাৰু লগাই আছিলে, তেতিয়া সৰু জীয়েকে গৈ মাকক ক'লে, মা তুমি ইয়াত এফালে কাম কৰি আছা আৰু এফালে দেউতাই বাৰ বিয়া ঠিক কৰিছে, গম পাইছানে? বাক চাবলৈ ল'ৰা আহিছে, মা ব'লা তুমি। কি কথা কৈছা এয়া মাজনী? বাক চাবলৈ ল'ৰা আহিছে? ইমান সৰু ছোৱালীজনীক চাবলৈ ল'ৰা আহিছে? কি কথা কৈছা? আৰু মাকে দৌৰি দৌৰি গৈ ঘৰত গৈ দেখিছে দেউতাকতকৈও ডাঙৰ বয়সৰ এজন মানুহ মাতি আনি দেউতাকে বিয়া ঠিক কৰিছে। আৰু তাই মাকক দেখি গৈ সাৱটি ধৰিলে আৰু কান্দিল। আপুনি ইয়াৰ পৰা যাওক, মই মোৰ ইমান সৰু ছোৱালীজনী বিয়া নিদিওঁ। আৰু মাকে মানুহজনক পঠাই দিলে। তাৰপিছত তাইক গিৰিয়েকে এক চৰ দিলে আৰু তাই গাল ৰঙা হৈ পৰিল। তই কি কাম কৰিলি হা? তই কি কাম কৰিলি? ইমান ভাল সম্বন্ধটো আহিছিলে, তই পঠাই দিলি হা? ছোৱালীজনী কিমান ৰাজৰাণী হৈ থাকিলে হয় আৰু মোৰ পৰা তোৰ পৰা বুজা এটাও গ'ল হয়, আৰু তই আহি কি কাম কৰিলি? ঐ কুলক্ষণী হা? তই 5জনীকে তুলি থৈছ, কোনে বিয়া দিব? বুজা এটা কমা হয় কিমান এটা সকাহ পালো হয় আমি জাননে? ল'ৰাটো দিব নোৱাৰিলিয়ে, সিহঁতক বিয়া দিবলৈও বাধা দিয়। এতিয়া বিয়া নিদিয়, কেতিয়া বিয়া দিয়ে? সুবিধাটো পাইছো, দিব লাগে। কুলক্ষণী চৰা মা, তাই 14 বছৰো হোৱা নাই। তাইক কিয় বিয়া দিব বিচাৰিছে আপোনালোকে? মই তাইক এতিয়া বিয়া দি ইমান কষ্ট দিব নোৱাৰো। আৰু ইমান ডাঙৰ বয়সৰ মানুহজনক আপুনি বিয়া দিব ওলাইছিলে। চুপ থাক হাৰামজাদি, তই এনেকুৱা কথা ক'বলৈ আহিছ? ভাল সম্বন্ধটো খেদিছ চালি তোক আজি। নামাৰিব। আৰু এদিনাখন অনুৰাধাই শাহুৱেক আৰু গিৰিয়েক শুই থকাৰ সময়তে ছোৱালী 5জনীকে লৈ ঘৰৰ পৰা ওলাই গ'ল। কিমাননো আৰু তাই পিটন খাই থাকিব, অত্যাচাৰ সহ্য কৰি থাকিব? ছোৱালী হ'ল বুলি ছোৱালীকেইজনী নিজৰ সন্তান নহয় জানো? কিন্তু নিজৰ সন্তান বুলি সিহঁতে নাভাবিছিলেই। সেইবাবে তাই কেইটামান টকা লৈ সিহঁত 5জনীকে ঘৰৰ পৰা ওলাই গুচি গ'ল। তাৰপিছত গৈ এখন হোটেলত যিকেইটা পইচা আছিলে তাৰে গোটেইকেইজনীকে কিবা এটা খুৱাই ল'লে। আৰু হোটেলখনৰ মানুহজনকে সুধিলে, কিবা কাম পাম নেকি দাদা? সৰু কাম এটা হ'লেও মোক দিয়কচোন। কামটো তেনেকে নাই, কিন্তু হোটেলৰ বাচন বৰ্তন ধোৱাকে মানুহ এজনী দৰকাৰ আছিলে। বাচন ধুব পাৰা যদি বাচনখিনি ধোৱাৰ কামটোকে কৰি লোৱা। আৰু অনুৰাধাই বাচন ধোৱা কামটো কৰিবলৈ আৰম্ভ কৰিলে আৰু ওচৰতে এটা জুপুৰি ঘৰ ভাড়ালৈ ল'লে। আৰু ভাড়ালৈ লৈ ছোৱালী 5জনীৰ সৈতে তাই সেইটো ঘৰতে থাকিবলৈ ল'লে। তাই দিনে ৰাতিয়ে কষ্ট কৰে আৰু কষ্ট কৰি পোৱা পইচাৰে 5জনীকে খুৱাই বুৱাই ৰখায়। কিন্তু তাই গোটেইকেইজনী পঢ়াৰ ক্ষেত্ৰত চিন্তা কৰি আছিলে। সিহঁতে পঢ়িবলৈ ইচ্ছা কৰি আছিলে, কিন্তু তাই পঢ়াব পৰা নাছিলে। স্কুলটো এতিয়া কেনেকৈ এডমিশ্যন দিব তাকে তাই ভাবি চিন্তি থাকিছিলে। এদিনাখন জীয়েকক লৈ তাইৰ
বজাৰলৈ গৈছিলে আৰু বজাৰলৈ যাওঁতে এজনী মানুহে স্কুটি দি এক্সিডেণ্ট হোৱা দেখিলে আৰু এক্সিডেণ্ট হোৱা দেখি তাই জীয়েকক লৈ দৌৰি দৌৰি গ'ল আৰু মানুহজনীক ধৰি বান্ধি হস্পিটেললৈ লৈ গ'ল মাজনী তুমি অট'খন ৰখোৱাচোন মানুহজনীক এতিয়াই হস্পিটেল নিব লাগিব মানুহজনী জীয়াই আছে অট'খন ৰখোৱাচোন মাজনী দাদা ৰ'বচোন ৰ'ব আহা মা অট'খনত উঠা আহা ধৰি বান্ধি মানুহগৰাকীক হস্পিটেল লৈ যাওঁ আৰু সিহঁতে নি মানুহজনীক হস্পিটেলত এডমিট কৰালে আৰু ডক্টৰে ক'লে হেৰি মেডাম আপুনি মানুহজনীক ক'ত লগ পালে এজনীতো মোৰ বান্ধৱী ৰশ্মি হয় মই চিনি পাওঁ কেনেকৈ কি হ'ল মানে নাৰ্ছ ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট ৰেডি কৰা এজনী মোৰ লগৰ বান্ধৱী হয়তো তাৰপিছত অনুৰাধাই ডক্টৰক সকলো কথা ভাঙি পাতি ক'লে কেনেকৈ মানুহগৰাকীক লগ পাইছিলে থেংক ইউ ডক্টৰ ৰীমা তুমি মোক বচালা থেংক ইউ ভেৰি মাছ থেংক ইউ মোক নহয় ৰশ্মি এই মানুহগৰাকীক কোৱাতেওহে তোমাক বচালে আলে লৈ আহিলে আৰু ৰশ্মি বোলা মানুহগৰাকীয়ে অনুৰাধাৰ গোটেই পৰিয়ালটোকে চাবলৈ বিচাৰিলে আৰু অনুৰাধাই এদিন 5জনী ছোৱালীকে লৈ তাইক ঘৰলৈ আহিলে আৰু ঘৰলৈ অহাৰ পিছত ৰশ্মিয়ে অনুৰাধাৰ সকলো পৰিয়ালৰ কথা সোধাত অনুৰাধায়ো তাইৰ লগত কি ঘটিছিলে কেনেকৈ অত্যাচাৰ কৰিছিলে সকলোবোৰ ৰশ্মিক ভাঙি পাতি ক'লে আৰু তাৰপিছত অনুৰাধা তুমি মোক জীৱন দান দিলা আৰু মই তোমাৰ লগত আছোঁ আজিৰ পৰা তুমি একো চিন্তা নকৰিবা তোমাৰ 5জনী ছোৱালীকে মই পঢ়াৰ দায়িত্ব ল'ম আৰু মই কৰা স্কুলখনত এটা কেয়াৰটেকাৰৰ পোষ্টটো খালী আছে তুমি পাৰিলে জইন কৰিব পাৰিবা অনুৰাধা ধন্যবাদ বাইদেউ ধন্যবাদ আপুনি যে মোৰ ছোৱালীকেইজনী পঢ়াম বুলি কৈছে মই সেইটোতে শান্তি পাইছোঁ বাইদেউ আৰু মই কাম কৰিম বাইদেউ মই সিহঁতকেইজনীৰ কাৰণে মই কাম কৰি যাম আৰু এনেকৈয়ে ছোৱালীকেইজনী ৰশ্মিৰ স্কুলত পঢ়িবলৈ ল'লে আৰু অনুৰাধায়ো তাতে কেয়াৰটেকাৰৰ কামটো জইন কৰিলে ডাঙৰজনীক বিয়া দিলে মাকে বিয়া দিলে যদিও তাই এখন কলেজত চাকৰি পালে মানে প্ৰফেচাৰ আৰু দ্বিতীয়জনী হ'ল আৰ্মি অফিচাৰ মানে আৰ্মিত জইন কৰিলে তাই আৰু তৃতীয়জনী পুলিচত জইন কৰিলে মানে পুলিচ অফিচাৰ হ'ল আৰু চতুৰ্থজনী হ'ল এটা ডাঙৰ কোম্পানীৰ মালিক মানে ভাল বিজনেছমেন আৰু একেবাৰে সৰুজনী হ'ল টেট শিক্ষয়িত্ৰী মানে গোটেইকেইজনীয়ে ভাল ভাল পজিশ্যনত স্থান পালে আৰু এনেকৈয়ে তেওঁ গোটেই 5জনী ছোৱালীৰ লগত সুখেৰে জীৱন কটাবলৈ ধৰিলে মানে ডাঙৰজনী বিয়া দিয়াৰ পিছতো জোৱাইকজন বহুত ভাল আছিল জোৱাইকজনেও শাহুমাকক বহুত কেয়াৰ লৈছিলে এনেকুৱা নহয় যে তেওঁ হাজবেণ্ডে তেওঁক বিচাৰি ফুৰা নাছিলে তেওঁ হাজবেণ্ডে তেওঁক বহুততে বিচাৰি ফুৰিছিলে কিন্তু তেওঁ কাকো কোৱা নাছিল তেওঁ যে হাজবেণ্ড জীয়াই আছে তেওঁ এনেকুৱা দেখালে শেষত গৈ তেওঁ যে বিধৱা মানে তেওঁৰ হাজবেণ্ড নাই এনেকুৱা দেখায় সেইবাবে সকলোৱে তেওঁক সহায় কৰিলে আৰু কোনেও তেওঁৰ এড্ৰেছ নিদিলে আৰু বহু বছৰৰ পিছত এতিয়া ছোৱালীকেইজনী যেতিয়া ডাঙৰ হ'ল এতিয়াতো কোনেও সাহে নোপোৱা হ'ল সেইবাবে আগৰ সম্পৰ্কবোৰ তেওঁ পাহৰি পেলালে সিহঁতৰ খবৰো নোলোৱা হ'ল কি হ'ল তেওঁলোক কোনেও নাজানে আৰু সিহঁতেও তেওঁলোকক বিচাৰি নোপোৱা হ'ল এতিয়া তেওঁলোক বহুত ধনী মানুহ মাকেও বহুত সুখেৰে জীৱন যাপন কৰিলে বহুত কষ্ট কৰিলে সিহঁতকেইজনীৰ লগত ভালকৈ পঢ়ালে শুনালে লোকৰ ঘৰত কামো কৰিলে স্কুলতো কাম কৰিলে তেনেকৈ কৰি ছোৱালীকেইজনী ডাঙৰ কৰি আৰু ইমান ভাল এটা পজিশ্যন দিয়ালে এতিয়া আৰু ছোৱালীকেইজনীয়ে মাকক নাচাই এৰিব পাৰিবনে বাৰু মাককতো চাবই ন গোটেইকেইজনীয়ে এনেদৰেই কাহিনীটো অন্ত পৰিলে মা অ' মা তুমি বাৰু ভালকৈ খোৱা বোৱা নকৰা নেকি মা মোৰ লগত যাবা নেকি ব'লা মোৰ লগত কোৱাৰ্টাৰত থাকিবা মই যেতিয়া ছুটীত আহিম আকৌ গুচি আহিবা মোৰ লগত অলপ ফুৰি আহিবা ব'লা তোমাক বিদেশখন দেখাই আনিম এনেকৈ ঘৰত থাকি তুমি চাগে বৰো হৈ গৈছা ব'লা মা মোৰ লগত ওলোৱা কেইদিনমান ফুৰাই আনিম ব'লা অঁ বা লৈ যাচোন মাক কেইদিনমান ফুৰাই আনিবি মই মানে এইকেইদিন সময়ে পোৱা নাই অফিচত বহুত মানে কাম পেণ্ডিং হৈ আছে সেইবাবে মাও চাগে ময়ো সময় দিব পৰা নাই ঘৰত আহোঁতেও দেৰি হৈ যায় অলপ লৈ যা অলপ ফুৰাই কৰি লৈ আহিবি তোৰ লগতে অকণ ভালো পাব কিমানো আৰু ঘৰতে বহি থাকিব নহয় বা ৰচোন
আমি সকলোৱে কেইদিনমান ছুটি লৈ চব ফুৰিবলৈ যাওঁ ব'ল মা অকলে গৈ বৰো খাব আমি ফুৰিবলৈ যাওঁ আকৌ ডাঙৰ বা ভিনদকো ভিনদকো ওলাব দে তয়ো ওলা ছুটি ল কলেজৰ পৰা কেইদিনমান ময়ো ডিউটিত অলপ এপ্লিকেশ্যন দিওঁ ছুটিৰ কাৰণে সকলো যাওঁ ব'ল অলপ ফুৰা চকা কৰিলেহে মনবোৰ ভাল লাগে যোৱাবাৰ যে গৈছিলোঁ তেনেকৈ এইবাৰ সকলো যাওঁ ব'ল তেতিয়াহে ভাল লাগিব মা অকলে গৈনো কিডাল ভাল পাব তই ডিউটি গুচি যাবি পিছত মা ৰুমত অকলে আকৌ সেই একেই বৰে খাব ব'ল চব একেলগে ফুৰিবলৈ যাওঁ বিদেশত ভালো লাগিব বাই কিন্তু কথাটো বেয়া কোৱা নাই ভালে কৈছে ব'ল আমি চব যাওঁ ব'ল ময়ো ছুটি ল'ম সকলোৱে ছুটি লৈ পেলাই ব'ল মায়েও ভাল পাব আকৌ মা ভণ্টিহঁতে কথাটো কিন্তু বেয়া কোৱা নাই মোৰো ক'ৰবাত ফুৰিবলৈ যাওঁ লাগি আছে এওঁকো কৈছিলোঁ সিদিনাখন তেওঁ কৈছিলে হ'ব বুলি ময়ো তেওঁক কওঁগৈ ময়ো ছুটি লওঁ আমিও যাম দিয়া সকলো ফুৰিবলৈ যাম ভাল লাগিব ন কেইদিনমান বেছিকৈ ছুটি লৈ পেলাই এনেকৈ হ'ব দিয়া ভাল লাগিব কিন্তু ভণ্টি তই অকলে মাগিব নালাগে আমাকো লৈ যাবি আৰু তয়ো তাত ছুটি ল'বি কেইদিনমান তই কিন্তু আমি ৰুম ভাড়া কৰিম ৰুমত থাকিম তই আকৌ ডিউটি গুচি যাবি সেইটো নহ'ব নহয় তয়ো কেইদিনমান ছুটি ল'বি বুজিছ হ'ব দে মাজনীহঁত মইনো কি ক'ম আৰু তহঁতে যি ভাল দেখ আৰু এতিয়া মই বুঢ়া হৈ আহিছোঁ তহঁতে যি কৰ মোৰ তাত কোনো আপত্তি নাই তহঁতে য'লৈকে নিয় মই তালৈকে যাম তহঁতে যি কওঁ মই তাকে শুনিম মাজনীহঁত ইমান দিনে আৰু তহঁতক শিকাইছিলোঁ বুজাইছিলোঁ এতিয়া তহঁতে জানা বুজা হ'লি তহঁতেহে মোক এতিয়া শিকাবি আৰু ভালো লাগিব তেনেকৈ সকলো একেলগে ওলাই গ'লে কিমাননো আৰু ডিউটি কৰি থাক কাম কৰি থাক অলপ আহৰি সময় ল'বও লাগে দেচোন হ'ব দে তেনেকুৱাই হ'ব আমি চব ফুৰিবলৈ যাম দে মাজনীহঁত তহঁতে মোৰ কাৰণে যিমানখিনি কৰিছ যিমানখিনি ভাবিছ সেইখিনি ভাবিয়ে মোৰ ভাল লাগে ল'ৰা নাই বুলি বাপেৰে মোৰ লগত যিমানখিনি অত্যাচাৰ কৰিছিলে এতিয়া মোৰ তেওঁক দেখাবলৈ মন যায় তহঁতে কিমান কি কৰিছ কিন্তু কি হ'ব ক'ত বা আছে তেওঁ একোতো গমেই নাপাওঁ ঠিকনাই নাইকিয়া হয় আৰু মোৰ তেওঁৰ ওচৰত যাবলৈ মন নাই কিন্তু দেখাবলৈ মন আছিলে হ'ব দে বাদ দে মাজনীহঁত ব'ল এতিয়া ভাত নেখাওঁ নেকি এনেকৈ কথাই পাতি থাকিবি নে বহি পেলাই ব'ল ভাত খাওঁগৈ ব'ল আকৌ মাইনা যাবগৈ নহয় তহঁতে ব'ল আকৌ ভাত পানী খাই তাইক অহৰাই দে তাইক আকৌ থ'বগৈ নালাগিব জানো তাইতো ছুটি নাই বেছি দিন ব'ল মা তুমি এতিয়া আৰু দুখ কৰি থাকিব নালাগে তোমাৰ দুখৰ দিন গ'ল আৰু সেইবোৰ কথা আগৰ কথাবোৰ বাদ দিয়া সেইবোৰ কথা ভাবি আৰু এতিয়া বৰ্তমানৰ দিনবোৰ বেয়া কৰি নল'বা কৈ দিছোঁ আৰু সেইবোৰক দেখাই থাকিবও লাভ নাই তেওঁৰ ওচৰত যাবলৈও দৰকাৰ নাই নালাগে এনেকুৱা দেউতা আমাক দেউতা যে আছে আমি পাহৰিলোৱে আৰু এইবোৰ মনত পেলাবলৈও মন নাই মা তুমি সেইবোৰ কথা কৈ দুখ কৰি নাথাকিবা একদম ব'লা ভাত খাওঁগৈ ব'লা মই ড্ৰেছ চেঞ্জ কৰি আহোঁগৈ ৰ'বা মা ভণ্টিহঁতে ঠিকেই কৈছে তুমি আগৰ কথাবোৰ বাদ দিয়া মা আগৰ কথাবোৰ মনত পৰিলে মোৰো বুকু কঁপি যায় নালাগে এইবোৰৰ ওচৰত যাবও নালাগে সেইবোৰৰ কথা ভাবিবও নালাগে মা একো দেখুৱাৰ প্ৰয়োজন নাই এনেও শাস্তি পাব সিহঁতে ভগৱান আছে নহয় এনেও শাস্তি পাব মা এতিয়া তোমাৰ ভাল দিন আহিছে তুমি এতিয়া দিনবোৰ এনজয় কৰা আগৰ কথা একদম পাহৰি যোৱা মা একদম পাহৰি যোৱা নালাগে আমাকো এনেকুৱা দেউতা নালাগে আমি নাযাওঁ মা ব'লা এতিয়া ব'লা ভাত খাওঁগৈ ব'লা আৰু এনেকৈয়ে গোটেইকেইজনী ছোৱালীয়ে মাকক আগুৰি সামৰি ৰাখিলে ল'ৰা নাই কি হ'ল ছোৱালীয়ে কি একো কৰিব নোৱাৰে নেকি ল'ৰাতকৈ ছোৱালীয়ে মাক দেউতাকৰ মৰম বেছিহে বুজি পায় কিন্তু কিছুমান মানুহ যে আছে ল'ৰাহে লাগে সেইবোৰ ক'বলৈ মন যায় ল'ৰাই কি কৰিব পৰাবোৰ ছোৱালী কৰিব নোৱাৰে নেকি ছোৱালীয়ে কি মাক দেউতাকক পুহিব নোৱাৰে নেকি এনেকুৱা কিছুমান মনোবৃত্তিৰ কাৰণে আমাৰ সমাজখন লেতেৰা হৈ আছে এইবোৰ মন ধাৰণা মানুহৰ সলনি কৰিব হ'ল আৰু